মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ পাঠ্যপুথিত থকা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটো আমি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে পোহৰৰ সহায়ত দেখো এই কথাটো তোমালোকে সকলোৱে জানা আন্ধাৰ ৰুম এটাত থকা বস্তু আমি জানো দেখা পাওঁ নাপাওঁ কিন্তু আন্ধাৰ কোঠা এটাত যদি আমি লাইট এটা জ্বলাই দিওঁ তেতিয়া হলে আমি বস্তু দেখা পাওঁ অৰ্থাৎ পোহৰৰ সহায়ত আমি সকলো বস্তু দৃশ্যমান হয় পোহৰৰ সহায়ত আমি দেখা পাওঁ আজিৰ এই পাঠটোত আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে পোহৰৰ প্ৰতিসৰণৰ বিষয়ে জানিম আৰু আমাৰ বিভিন্ন প্ৰাকৃতিক পৰিঘটনা যেনে ধৰা ৰামধেনু তৰাৰ তীৰবিৰণী এইবিলাক কথা আমি আজি আমাৰ পাঠটোত আলোচনা কৰিম পোহৰৰ প্ৰকৃততে দুটা গতি আছে এটা হ'ল সৰল ৰৈখিক গতি আৰু এটা তৰংগ গতি আমি এই পাঠটোত পোহৰৰ সৰল ৰৈখিক গতিৰ বিষয়েহে আলোচনা কৰিম তোমালোকে জানা যে পোহৰৰ বাটত কোনো অস্বচ্ছ বস্তু থাকিলে তাৰ ছাঁ উৎপন্ন হয় এয়া পোহৰৰ সৰল ৰৈখিক গতিৰ বাবেহে সম্ভৱ হয় আকৌ পোহৰৰ বাটত এটা যদি অতি ক্ষুদ্ৰ বস্তু ৰাখো বাধা ৰাখো তেন্তে পোহৰে তাৰ কাষেৰে বেকা হৈ যাব পাৰে ইয়াক পোহৰৰ অপৱৰ্তন বুলি কোৱা হয় ই পোহৰৰ তৰংগ গতিৰ বাবে সম্ভৱ হয় কিন্তু আমাৰ এই পাঠটোত আমি পোহৰৰ তৰংগ গতিৰ বিষয়ে আলোচনা নকৰো আমি পোহৰৰ সৰল ৰৈখিক গতিৰ বিষয়েহে আলোচনা কৰিম পোহৰৰ তৰংগ গতিৰ বিষয়ে তোমালোকে ডাঙৰ হলে ওপৰৰ ক্লাছত তোমালোকে পঢ়িবলৈ পাবা প্ৰথমতে আমি জানি লওঁচোন পোহৰৰ প্ৰতিফলন মানে কি উৎসৰ পৰা অহা পোহৰ কোনো বস্তুত পৰি উভতি অহাকে সেই পৰিঘটনাটোকে কোৱা হয় পোহৰৰ প্ৰতিফলন পোহৰৰ প্ৰতিফলনে দুটা নিয়ম মানি চলে এই কথাটো তোমালোকে আগৰ শ্ৰেণীত নিশ্চয় পঢ়িছা নিশ্চয় জানিছা এতিয়া পোহৰৰ প্ৰতিফলনৰ এই দুটা নিয়ম কিনো এটা হ'ল আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব আটাইকেইটা একেখন সমতলত অৱস্থিত আৰু আন এটা নিয়ম হ'ল আপতন কোণ আৰু প্ৰতিফলন কোণ পৰস্পৰ সমান এই দুটা হ'ল পোহৰৰ প্ৰতিফলনৰ নিয়ম এই নিয়ম সমতল দাপোন বা গোলাকাৰ দাপোন সকলো ক্ষেত্ৰতে প্ৰযোজ্য আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা আগতে পাইছা যে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয় আৰু সমতল দাপোনৰ ক্ষেত্ৰত লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব পৰস্পৰ সমান হয় তাৰোপৰি সমতল দাপোনত প্ৰতিবিম্ব পাৰ্শ্বীয়ভাৱে ওলোটা হয় তাৰ মানে লক্ষ্য বস্তুৰ যিটো সোঁফাল সেইটো প্ৰতিবিম্বৰ বাওঁফাল যেন লাগে আকৌ বক্ৰ দাপোন তোমালোকে দেখিছা চাগে যেনে ধৰা এতিয়া আমি যদি চিকচিকাই থকা নতুন চামুচ এখন আমি যদি লওঁ ভিতৰ ফালৰ যিটো পিঠি সেই পিঠিটোক আমি অৱতল দাপোন বুলি ক'ব পাৰোঁ আৰু বাহিৰ ফালৰ যিটো পিঠি মানে যিটো বাহিৰ ফালে ওলোৱা পিঠি সেই পিঠিটোক আমি উত্তল দাপোন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ ছাত্ৰ-ছাত্ৰীসকল গোলাকাৰ দাপোন কি গোলাকাৰ দাপোন হ'ল যি দাপোনৰ প্ৰতিফলক পৃষ্ঠখন সমতল নহয় সি হয় ভিতৰ ফালে সুমুৱা হয় নহয় বাহিৰ ফালে ওলোৱা হয় যদি ভিতৰ ফালে সুমুৱা হয় তেতিয়াহ'লে সেই দাপোনখনক কোৱা হয় অৱতল দাপোন আৰু যদি বাহিৰ ফালে ওলোৱা হয় তেতিয়াহ'লে সেই দাপোনখনক কোৱা হয় উত্তল দাপোন আৰু দাপোনখনৰ প্ৰতিফলক পৃষ্ঠটোৰ পিছফালে গাঢ় ৰং দি তাক অস্বচ্ছ কৰা হয় তেতিয়াহে আমি প্ৰতিবিম্ব দেখিবলৈ সমৰ্থ হ'ম এতিয়া গোলাকাৰ দাপোনৰ বিষয়ে অধ্যয়ন কৰাৰ আগতে আমি গোলাকাৰ দাপোনৰ লগত জড়িত কেইটামান সংজ্ঞা জানি ল'ব লাগিব প্ৰথমে আহিল মেৰু মেৰু কি গোলাকাৰ দাপোনৰ মধ্যবিন্দু কোৱা হয় মেৰু ইয়াক পি আখৰেৰে বুজোৱা হয় প্ৰতিখন গোলাকাৰ দাপোন অৱতলেই হওক বা উত্তলেই হওক একোটা গোলকৰ অংশ আৰু সেই গোলকটোৰ যিটো কেন্দ্ৰ
সেই কেন্দ্ৰটোক কোৱা হয় দাপোনখনৰ ভাঁজ কেন্দ্ৰ তোমালোকে এটা কথা মনত ৰাখিবা যে ভাঁজ কেন্দ্ৰ কিন্তু দাপোনখনৰ অংশ নহয় ভাঁজ কেন্দ্ৰ দাপোনখনৰ হয় সন্মুখত থাকিব নহয় দাপোনখনৰ পিছফালে থাকিব আকৌ গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ সেই গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বোলে আৰু ইয়াক আৰ আখৰটোৰে বুজোৱা হয় কেপিটেল আৰ আখৰটোৰে বুজোৱা হয় গোলাকাৰ দাপোনখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰ সংযোগী যিডাল কাল্পনিক ৰেখা সেই ৰেখাডালক কোৱা হয় মুখ্য অক্ষ এডাল কিন্তু কাল্পনিক ৰেখাহে দেই দাপোনখনত কোনো ৰেখা তোমালোকে দেখিবলৈ নোপোৱা আৰু এটা কথা মনত ৰাখিবা মুখ্য অক্ষ দাপোনৰ মেৰুত লম্বভাৱে থাকে এতিয়া যদি এখন অবতল দাপোন লৈ পেলাই তোমালোকে যদি সূৰ্যৰ সন্মুখত ধৰা আৰু যদি এখন সূৰ্যৰ প্ৰতিবিম্বটো কাগজ এখনত পৰিবলৈ দিয়া তেতিয়া দেখিবা যে অলপ সময় পিছত কাগজখনৰ পৰা ধোঁৱা ওলাইছে অৰ্থাৎ এই অবতল দাপোনখনে সূৰ্যৰ প্ৰতিবিম্ব সৃষ্টি কৰিছে আৰু এই বিন্দুটোকে কোৱা হয় অবতল দাপোনৰ ফোকাস গতিকে দাপোনৰ ফোকাস বুলি ক'লে বা নাভি বুলি ক'লে আমি কি বুজো যে মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত লগ লাগে বা যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে সেই বিন্দুটোকে দাপোনখনৰ নাভি বা ফোকাস বোলে অবতল দাপোনৰ ক্ষেত্ৰত তোমালোকে দেখিবা যে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ দাপোনখনত এটা বিন্দুত লগ লাগিছে কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকে দেখিবা যে এটা বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে গতিকে এই দুটা বিন্দুক কোৱা হয় দাপোন দুখনৰ নাভি বা ফোকাস আৰু ইয়াক ইংৰাজী এফ কেপিটেল এফ আখৰটোৰে বুজোৱা হয় আকৌ মুখ্য ফোকাস আৰু মেৰুৰ মাজৰ যি দূৰত্ব তাক কোৱা হয় ফোকাস দৈৰ্ঘ্য আৰু ইয়াক স্মল এফ আখৰেৰে বুজোৱা হয় গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক কোৱা হয় গবাক্ষ বা ছিদ্ৰ গতিকে আমি এতিয়ালৈকে গোলাকাৰ দাপোনৰ লগত জড়িত গোটেইখিনি সংজ্ঞা আমি জানি ললো আৰু এটা কথা মনত ৰাখিবা যে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে হেতু হল কি ভাঁজ ব্যাসাৰ্ধ সমান ফোকাস দৈৰ্ঘ্যৰ দুগুণ অৰ্থাৎ f is equal to r by 2 বা r is equal to twice f গতিকে এই সম্পৰ্কটোৰ পৰা আমি এটা কথা বুজি পাওঁ যে গোলাকাৰ দাপোনৰ ফোকাস মেৰু আৰু ভাঁজ ব্যাসাৰ্ধৰ সোঁমাজত অৱস্থিত এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি গোলাকাৰ দাপোনৰ দ্বাৰা কিদৰে প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে আলোচনা কৰোঁ তোমালোকে সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ বিষয়ে জানা কিদৰে প্ৰতিবিম্ব গঠন কৰে এতিয়া গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্ববোৰ কেনেকুৱা ধৰণৰ হয় বাৰু বা গোলাকাৰ দাপোনে সৎ প্ৰতিবিম্ব গঠন কৰে নে অসৎ প্ৰতিবিম্ব গঠন কৰে থিয় প্ৰতিবিম্ব নে উলুটা প্ৰতিবিম্ব গঠন কৰে আৰু এইবিলাক কেনেকুৱা ধৰণৰ হয় সৰু নে ডাঙৰ হয় এইখিনি আমি জানো আহা গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বসমূহৰ আকৃতি বা প্ৰকৃতি নিৰ্ভৰ কৰে লক্ষ্যবস্তুৰ অৱস্থানৰ ওপৰত লক্ষ্যবস্তুটো ক'ত ৰখা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি গোলাকাৰ দাপোনৰ প্ৰতিবিম্বৰ প্ৰকৃতি বেলেগ বেলেগ হয় অবতল দাপোনৰ ক্ষেত্ৰত যদি লক্ষ্যবস্তুৰ স্থান অসীমত হয় তেন্তে প্ৰতিবিম্ব গঠন হ'ব ফোকাছত আৰু ইয়াৰ আকাৰ হ'ব তেনে সৰু একেবাৰে বিন্দু সম আৰু ই হ'ব হট আৰু উলুটা আৰু লক্ষ্যবস্তুৰ স্থান যদি চিৰ বাহিৰত হয় তেন্তে প্ৰতিবিম্বৰ স্থান হ'ব এফ আৰু চিৰ মাজত আৰু আকাৰ হ'ব সংকুচিত আৰু প্ৰকৃতি হ'ব হট আৰু উলুটা আকৌ যদি লক্ষ্যবস্তুৰ স্থান চিত হয় তেন্তে প্ৰতিবিম্ব চিতে গঠন হ'ব তাৰ আকাৰ হ'ব সমান আৰু ই হট আৰু উলুটা লক্ষ্যবস্তুৰ স্থান যদি চি আৰু এফৰ মাজত হয় তেন্তে
প্ৰতিবিম্ব হ'ব চিৰ বাহিৰত আৰু ইয়াৰ আকাৰ বিবৰ্ধিত হ'ব আৰু ই হ'ব হট আৰু ওলোটা লক্ষ্যবস্তু যদি এফত ৰাখো তেন্তে প্ৰতিবিম্ব গঠন হ'ব অসীমত ইয়াৰ আকাৰ হ'ব অতি বিবৰ্ধিত আৰু প্ৰকৃতি হ'ব হট আৰু ওলোটা এইবাৰ লক্ষ্যবস্তু যদি আমি পি আৰু এফৰ মাজত ৰাখো তেন্তে প্ৰতিবিম্ব গঠন হ'ব দাপোনৰ পিছফালে অৰ্থাৎ প্ৰতিবিম্ব হ'ব অহত থিয় আৰু বিবৰ্ধিত গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেখিলা যে অবতল দাপোনে কেৱল এটা ক্ষেত্ৰতহে অহত প্ৰতিবিম্ব গঠন কৰে বাকি ক্ষেত্ৰত ই হট প্ৰতিবিম্ব আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে এতিয়া আহা আমি ৰশ্মিৰ সহায়ত কিদৰে প্ৰতিবিম্ব আঁকিব পাৰোঁ তাক আমি চাওঁ আহা গোলাকাৰ দাপোনৰ ক্ষেত্ৰত আমি যেতিয়া প্ৰতিবিম্ব আঁকিম তেতিয়া আমি কি কৰিম মাত্ৰ দুডাল ৰশ্মিহে আমি কল্পনা কৰিম কাৰণ তোমালোকে জানা যে প্ৰতিবিম্ব গঠন হ'বৰ কাৰণে নিম্নতম দুডাল ৰশ্মিৰ প্ৰয়োজন সেইবাবে আমি কেৱল দুডাল ৰশ্মি ল'ম কাৰণ ইয়াতকে বেছিকৈ ল'লে আমাৰ কি হ'ব আমাৰ ছবিটো দেখাত লেতেৰা যেন হ'ব পৰিষ্কাৰ নহ'ব গতিকে আমি কেৱল দুডাল ৰশ্মি আমি ল'ম এতিয়া প্ৰথম ৰশ্মিটো হ'ল আমি কল্পনা কৰিম আমি ল'ম যে মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মি ই প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ ফোকাছৰ মাজেৰে পাৰ হৈ গুচি যায় অবতল দাপোনৰ ক্ষেত্ৰত ই ফোকাছৰ মাজেৰে পাৰ হৈ গুচি যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ইয়াক ফোকাছৰ পৰা অপসাৰী হোৱা যেন লাগে আৰু এটা কথা মনত ৰাখিবা উত্তল দাপোনত যেতিয়া তোমালোকে আঁকিবা তেতিয়া তোমালোকে দাপোনৰ পিছফালৰ অংশখিনি ফুট ফুট চিন দিব লাগিব তোমালোকে প্ৰথমে মিলাই ল'বা স্কেল পাতেৰে তোমালোকে প্ৰথমে ফোকাছৰ মাজেৰে যোৱাকে মিলাই ল'বা আৰু দাপোনৰ সন্মুখৰখিনি তোমালোকে ভালদৰে আঁকিবা কিন্তু পিছফালৰখিনি যিহেতু সেইখিনি আচলতে আমি নেপাওঁ সেইখিনি কাল্পনিক গতিকে সেইখিনি আমি কি কৰিম ফুট ফুট লাইন ডট ডট তোমালোকে দিব লাগিব এই চিত্ৰত তোমালোকে চোৱাচোন কেনেকৈ দিছে তোমালোকে সেই কথাটো মনত ৰাখিবা আকৌ দ্বিতীয় এটা ৰশ্মি আমি চাওঁ সেইটো কি হ'ব সেইটো হ'ব অবতল দাপোনৰ ক্ষেত্ৰত ফোকাছৰ মাজেৰে আপতিত হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যায় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত ফোকাছৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব আকৌ তৃতীয় ৰশ্মিটো হ'ল চিৰ মাজেৰে যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত দিশ নহলোৱাকৈ বা বিচ্যুতি নঘটোৱাকৈ ই অহাবাটে উভতি গুচি যায় এইটো উত্তল দাপোনেই হওক বা অবতল দাপোনেই হওক দুয়ো ক্ষেত্ৰতে একেই কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা দাপোনৰ পিছফালৰখিনি তোমালোকে ফুট ফুট চিন দিব লাগিব আৰু 4 নম্বৰ যিটো ৰশ্মি আমি ল'ম সেইটো হৈছে মুখ্য অক্ষ সাপেক্ষে হেলনীয়াকৈ আহি যদি মেৰুত আপতিত হয় তেতিয়াহ'লে প্ৰতিফলনৰ পিছত সি সমান কোণ কৰি প্ৰতিফলিত হ'ব এই 4টা ৰশ্মিৰ যিকোনো দুটা আমি প্ৰতিবিম্ব আঁকিবৰ সময়ত ব্যৱহাৰ কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল এটা কথা মনত ৰাখিবা যে এই আটাইকেইটা ৰশ্মিয়ে কিন্তু প্ৰতিফলনৰ নিয়মবোৰ পালন কৰে গতিকে তোমালোকে দুটা ৰশ্মি লৈ পেলাই লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ বাবে প্ৰতিবিম্ববোৰ আঁকিবলৈ চেষ্টা কৰিবা আৰু এই কথা তোমালোকৰ পৰীক্ষাৰ বাবে অতি জৰুৰী আৰু সদায় মনত ৰাখিবা যেতিয়া তোমালোকে প্ৰতিবিম্ব আঁকা তেতিয়া সদায় পেন্সিল একেবাৰে জোঙা থাকিব লাগিব আৰু স্কেল ব্যৱহাৰ কৰিবা খালী হাতেৰে কেতিয়াও পোহৰ ৰশ্মি নাৰাখিবা আৰু পোহৰ ৰশ্মি আঁকোতে সদায় কাৰ চিন দিবা দেই সেই কথাটো নাপাহৰিবা কিন্তু শিক্ষাৰ্থীসকল আমি অবতল দাপোনে কিদৰে প্ৰতিবিম্ব গঠন কৰে গম পালোঁ এতিয়া আহাচোন অবতল দাপোনৰ ব্যৱহাৰ ক'ত ক'ত হয় আমি জানিবলৈ চেষ্টা কৰোঁ অবতল দাপোন টৰ্চ লাইট বা গাড়ীৰ হেডলাইট এইবিলাকত ব্যৱহাৰ কৰা হয় তদুপৰি দন্ত চিকিৎসকে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব চাবৰ বাবেও অবতল দাপোন ব্যৱহাৰ কৰে আকৌ দাঢ়ি খুৰোৱা দাপোন হিচাপেও অবতল দাপোন ব্যৱহাৰ কৰা হয় সৌৰ ভাটিত পোহৰ ৰশ্মি
কেন্দ্ৰীভূত কৰিবৰ বাবে এটা বিন্দুত কেন্দ্ৰীভূত কৰিবৰ বাবেও অৱতল দাপোন ব্যৱহাৰ কৰা হয় গতিকে আমি অৱতল দাপোনৰ ব্যৱহাৰৰ কথা জানিলোঁ এতিয়া আহা উত্তল দাপোনে কিদৰে প্ৰতিবিম্ব গঠন কৰে আমি এটা কথা জানো উত্তল দাপোনৰ ক্ষেত্ৰত দাপোনৰ ভাঁজ কেন্দ্ৰ বা দাপোনৰ ফোকাছ এইবিলাক সকলো দাপোনখনৰ পিছফালে থাকে গতিকে উত্তল দাপোনত আমি মাত্ৰ দুটা অৱস্থানৰ বাবে লক্ষ্যবস্তুৰ মাত্ৰ দুটা অৱস্থানৰ বাবেহে প্ৰতিবিম্ব আঁকিবলৈ সক্ষম হ'ম সেইকেইটা হৈছে লক্ষ্যবস্তু যেতিয়া মেৰু আৰু অসীমৰ মাজত থাকে আৰু এটা হৈছে লক্ষ্যবস্তু যেতিয়া অসীমত থাকে এতিয়া চোৱাচোন চিত্ৰত দেখিছা তোমালোকে যে লক্ষ্যবস্তু যেতিয়া অসীমত থাকে তেতিয়া কি হয় প্ৰতিবিম্ব গঠন হয় ফোকাছত আৰু ই একেবাৰে সৰু বিন্দু সম হয় আৰু কিন্তু ই কি হয় ই কিন্তু থিয় আৰু অসৎ হয় আকৌ আৰু এটা অৱস্থান হ'ল কি যে লক্ষ্যবস্তুৰ স্থান যদি অসীম আৰু মেৰুৰ মাজত হয় তেতিয়াহ'লে প্ৰতিবিম্ব মেৰু আৰু ফোকাছৰ মাজত গঠন হয় আৰু ই সদায় আকাৰত সৰু আৰু থিয় আৰু প্ৰকৃতি হ'ব অসৎ গতিকে এটা কথা তোমালোকে গম পালা যে উত্তল দাপোনে সদায় থিয় আৰু সংকুচিত আৰু অসৎ প্ৰতিবিম্বৰ সৃষ্টি কৰে আৰু যিহেতু ই সংকুচিত প্ৰতিবিম্বৰ সৃষ্টি কৰে গতিকে আমি উত্তল দাপোনৰ ক্ষেত্ৰত ডাঙৰ বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব লাভ কৰিবলৈ সক্ষম হওঁ এতিয়া আগ্ৰা তোমালোকে তাজমহলৰ কথা জানাতো আগ্ৰাৰ এটা দুৰ্গৰ এখন বেৰত এখন অৱতল দাপোন লগোৱা আছে সেই দাপোনখনৰ সহায়ত তাজমহলৰ সম্পূৰ্ণ প্ৰতিবিম্ব আমি দেখিবলৈ পাওঁ শিক্ষাৰ্থীসকল আমি উত্তল দাপোনৰ ক্ষেত্ৰত উত্তল দাপোনৰ সহায়ত কিদৰে প্ৰতিবিম্ব গঠন হয় আমি জানিলোঁ এতিয়া আমি চাওঁ আহাচোন উত্তল দাপোনৰ ব্যৱহাৰবোৰনো কেনেকুৱা উত্তল দাপোন গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰণ কি বাৰু তোমালোকে জানা যে উত্তল দাপোনে সদায় থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে গতিকে গাড়ী এখনৰ বা আলিবাট এটাৰ এটা ডাঙৰ অংশৰ প্ৰতিবিম্ব আমি উত্তল দাপোনৰ সহায়ত পাবলৈ সক্ষম হওঁ আৰু এটা কাৰণ হ'ল কি উত্তল দাপোন যিহেতু ধেনুভিৰিয়া গতিকে ইয়াৰ দৃষ্টিক্ষেত্ৰ সমতল দাপোনতকৈ বহুত বেছি গতিকে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে এই দুটা কাৰণতে উত্তল দাপোন ব্যৱহাৰ কৰা হয় এটা হ'ল দৃষ্টিক্ষেত্ৰ বেছি আৰু এটা হ'ল ই সদায় সৰু আৰু থিয় প্ৰতিবিম্ব গঠন কৰে মৰমৰ শিক্ষাৰ্থীসকল আমি গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলন যেতিয়া হয় তাৰ বাবে আমি কিছুমান চিহ্ন প্ৰথা আমি ঠিক কৰি লৈছোঁ এয়া আমাৰ সুবিধাৰ বাবে আমি কৰি লৈছোঁ এতিয়া এই নিয়মসমূহ কেনেকুৱা আমি চাওঁ আহাচোন আমি সদায় ধৰি লওঁ যে লক্ষ্যবস্তু সদায় দাপোনৰ বাওঁহাতে থাকিব আৰু সকলো দূৰত্ব দাপোনৰ মেৰুৰ পৰা জোখা হয় মূলবিন্দু বা মেৰুৰ পৰা সোঁহাতে থকা যিবিলাক দূৰত্ব সেইবিলাকক আমি ধনাত্মক বুলি ধৰি ল'ম আৰু মূলবিন্দুৰ পৰা বাওঁফালে থকা যিবিলাক দূৰত্ব সেইবিলাকক আমি ঋণাত্মক বুলি ধৰি ল'ম আকৌ আৰু এটা নিয়ম হ'ল কি যে মুখ্য অক্ষৰ ওপৰফালে থকা যিবিলাক দূৰত্ব সেইবিলাকক ধনাত্মক বুলি ধৰিম আৰু মুখ্য অক্ষৰ তলৰ ফালে থকা যিবিলাক দূৰত্ব সেইবিলাকক আমি ঋণাত্মক বুলি ধৰি ল'ম এই চিত্ৰটো তোমালোকে এই কথাখিনি গম পাইছা এই কথাখিনি তোমালোকে সদায় মনত ৰাখিব লাগিব কাৰণ আমাক যেতিয়া অংক কৰিবলৈ দিব তেতিয়া কিন্তু আমি এই কথাখিনি মনত ৰাখি পেলাই সেই চিনবোৰ ব্যৱহাৰ কৰিব লাগিব এতিয়া আহা দাপোনৰ সূত্ৰ কি সেই বিষয়ে আমি আলোচনা কৰোঁ দাপোনৰ সূত্ৰ হ'ল লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফোকাছ দৈৰ্ঘ্যৰ মাজৰ এটা সম্পৰ্ক স্থাপন কৰা হৈছে আৰু এই সম্পৰ্কটোক কোৱা হয় দাপোনৰ সূত্ৰ বা দাপোনৰ সমীকৰণ এই দাপোনৰ সমীকৰণটো হৈছে 1/v প্লাছ 1/u ইজ ইকুৱেল টু 1/f ইয়াত v হ'ল
প্ৰতিবিম্বৰ দূৰত্ব, ইউ হ'ল লক্ষ্যবস্তুৰ দূৰত্ব আৰু এফ হ'ল ফ'কাছ দৈৰ্ঘ্য। ইয়াৰ পিছত আহিলে বিবৰ্ধন। বিবৰ্ধন হৈছে প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰৰ অনুপাত আৰু ইয়াক ইংৰাজীৰ এম স্মল এম আখৰটোৰে বুজোৱা হয়। এতিয়া যদি আমি লক্ষ্যবস্তুৰ উচ্চতা h বুলি ধৰোঁ, স্মল h, আৰু প্ৰতিবিম্বৰ উচ্চতা যদি h ডেছ বুলি ধৰোঁ, তেতিয়াহ'লে ম্যাগনিফিকেশ্যন বা বিবৰ্ধন হ'ব m ইজ ইকুৱেল টু h ডেছ বাই h। আৰু এইটো যিহেতু এটা অনুপাত, ইয়াৰ কোনো একক নাথাকে, ই এটা সংখ্যাহে মাত্ৰ। আকৌ এটা কথা মনত ৰাখিবা যে ইয়াৰ লগত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্বৰো এটা সম্পৰ্ক আছে। সেইটো হ'ল কেনেকুৱা যে m ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ, অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ m ইজ ইকুৱেল টু h ডেছ বাই h ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ। এতিয়া m যদি ঋণাত্মক হয় তেতিয়াহ'লে জানিবা প্ৰতিবিম্ব হট, m যদি ধনাত্মক হয় তেতিয়াহ'লে জানিবা প্ৰতিবিম্ব অহট। এতিয়া আহাচোন এই চিনখিনি আৰু এই সূত্ৰ প্ৰয়োগ কৰি আমি এটা অংক কৰোঁ। এই অংক কিন্তু তোমালোকৰ কাৰণে খুব দৰকাৰী। 32 চেণ্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফ'কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। গতিকে আমাক কি দিয়া আছে? ভাঁজ ব্যাসাৰ্ধ দিয়া আছে r ইজ ইকুৱেল টু 32 চেণ্টিমিটাৰ আৰু আমি জানো ফ'কাছ দৈৰ্ঘ্য সমান r বাই 2। গতিকে ফ'কাছ দৈৰ্ঘ্য হ'ব 32 বাই 2 ইজ ইকুৱেল টু 16 চেণ্টিমিটাৰ। আন এটা উদাহৰণ লোৱা। অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণ বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি? এতিয়া তোমাক কি দিয়া আছে? তোমাক দিয়া আছে লক্ষ্যবস্তুৰ অৱস্থানটো দিয়া আছে। সেইটো হ'ল দাপোনৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত। গতিকে আমি লিখিম যে ইউ ইজ ইকুৱেল টু 10 চেণ্টিমিটাৰ। কিন্তু এটা কথা মনত ৰাখিবা যে ইউ সদায় ঋণাত্মক, কাৰণ ই সদায় বাওঁফালে থাকে, দাপোনৰ বাওঁফালে থাকে আৰু বাওঁফালে থকা দূৰত্ববোৰক আমি কি বুলি কওঁ? ঋণাত্মক বুলি ধৰি লৈছোঁ। গতিকে ইউ সদায় ঋণাত্মক। গতিকে আমি লিখিম ইউ ইজ ইকুৱেল টু মাইনাছ 10 চেণ্টিমিটাৰ। আকৌ আমাক দিয়া আছে এম ইজ ইকুৱেল টু h ডেছ বাই h ইজ ইকুৱেল টু 3। 3 গুণ বিবৰ্ধিত বুলি আমাক দিয়া আছে। গতিকে আমি লিখি ল'ম যে m ইজ ইকুৱেল টু h ডেছ বাই h ইজ ইকুৱেল টু মাইনাছ ভি বাই ইউ ইজ ইকুৱেল টু 3। গতিকে আমি এনেকৈও লিখিব পাৰোঁ ভি বাই ইউ ইজ ইকুৱেল টু 3। যিহেতু লক্ষ্যবস্তুৰ দূৰত্ব আমি পালোঁ মাইনাছ 10 চেণ্টিমিটাৰ, গতিকে প্ৰতিবিম্বৰ দূৰত্ব হ'ব ভি ইজ ইকুৱেল টু 3u, অৰ্থাৎ মাইনাছ 30 চেণ্টিমিটাৰ। অৰ্থাৎ প্ৰতিবিম্ব দাপোনৰ সন্মুখত 30 চেণ্টিমিটাৰ আঁতৰত গঠন হ'ব। এই মাইনাছ চিনটোৱে আমাক প্ৰতিবিম্বটোৰ অৱস্থানটো বুজাইছে, দাপোনৰ কোনফালে সি সৃষ্টি হ'ব সেইটো বুজাইছে।